হেল্ল' এস্পাৰেণ্টছ, আজি আমি চাম অসমৰ ইতিহাসৰ ওপৰত অৰ্থাৎ আছাম হিষ্ট্ৰীৰ ওপৰত। বহুতে কৈ আছিল যে অসমৰ এনচিয়েণ্ট হিষ্ট্ৰী আৰু মিডিয়েবল হিষ্ট্ৰীৰ ওপৰত নোটছ বনাব লাগে বা ভিডিঅ' বনাব লাগে। তো সেইকাৰণে মই আজি কি কৰিম, ইয়াত অসমৰ যোনটো এনচিয়েণ্ট হিষ্ট্ৰী তো সেইটোত আজি আলোচনা কৰিম সেইটোৰ বিষয়ে। তো ইয়াত লিখা আছে যে আছাম দ্য লেণ্ড অফ গ্ৰেট ৱাৰিয়ৰ্ছ লাইক নৰকাসুৰা, বীৰ লাচিত, বীৰ চিলাৰাই এণ্ড দ্য গ্ৰেট চেণ্ট লাইক শংকৰদেৱা, মাধৱদেৱা এণ্ড আজান ফকীৰ হেট ইজ গ্ল'ৰিয়াছ পাষ্ট হিষ্ট্ৰী। তো আমি জানো এই অসম কাৰ ভূমি বুলি কয়, বীৰ লাচিতৰ ভূমি, বীৰ চিলাৰায়ৰ ভূমি। তাৰপিছত অসমতে শংকৰদেৱৰ জন্ম হয়, মাধৱদেৱৰ জন্ম হয়, আজান ফকীৰে আহি ইয়াত ধৰ্ম প্ৰচাৰ কৰে, তো জিকিৰ জাৰি ৰচনা কৰে। তো এইখিনি হৈছে কি অসমৰ ইতিহাস, অসমৰ পাষ্ট ইতিহাস। Starting from the prehistoric period, Assam states the presence of Stone Age and Metal Age culture. These evidences are found from the excavation by archaeologists. অৰ্থাৎ অসমতো সেই যোনটো ষ্টোন এজ মানে শিলৰ যুগৰ আৰু মেটেল এজ কালচাৰৰ কি কৰা যায়, ইয়াত প্ৰমাণ পোৱা যায়। তো এইখিনিও অসমত আৰ্কিঅ'লজিয়ে কি কৰিছে, এক্সকেভেট কৰি পেলাই ইয়াৰ প্ৰমাণ অসমত মানে উলিয়াইছে। চ'ৰ্চেছ অফ আছাম হিষ্ট্ৰী, এতিয়া আমি আছাম হিষ্ট্ৰী ক'ৰ পৰা পঢ়িম, ক'ৰ পৰা পাম নে আছাম হিষ্ট্ৰীৰ যোনটো বা অসমৰ ইতিহাসৰ যোনখিনি প্ৰমাণ সেইখিনি আমি ক'ৰ পৰা পাওঁ। মাইথলজিকেল টেক্সট লাইক পুৰাণা, মহাভাৰতা, ত্ৰান্তিক লিটাৰেচাৰ লাইক কালিকা পুৰাণা, য়োগিনী তন্ত্ৰ। অসমক কি বুলি কোৱা হয়, তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি কোৱা হয়। সেইকাৰণে অসমক কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰৰ পৰা অসমৰ যোনটো ইতিহাস সেইটো আমি বহুত ধৰণে জানিব পাৰোঁ। তাৰপিছত কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, মানে কপাৰ প্লেটতো লিখি থৈ গৈছিলে। তো সেইফালৰ পৰা আমি সেইটো যুগৰ বিষয়ে আমি জানিব পাৰোঁ। ফৰেনাৰ একাউণ্টছ লাইক যেনেকৈ হিউৱেন চাং অসমলৈ আহিছিলে, অসমলৈ আহি পেলাই হিউৱেন চাঙে সেই কামৰূপ, সেইটো সময়ত কামৰূপ বুলি কৈছিলে, তো কামৰূপৰ ওপৰত টোকা লিখি থৈ গৈছিলে। ইয়াত বামচাবালি আৰু এটা কি হয়, বুৰঞ্জী, যোনটো আহোম যুগৰ পৰা আৰম্ভ হৈছিলে বুৰঞ্জী লিখাৰ প্ৰথাটো। তাৰপিছতে আহি গ'ল ক্ৰনলজি অফ আছাম হিষ্ট্ৰী, অৰ্থাৎ আমি হিষ্ট্ৰীক কেনেদৰে ভাগ কৰোঁ, প্ৰি হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মিডিয়েবল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী। তো অসমৰ হিষ্ট্ৰীৰ প্ৰি হিষ্ট্ৰীত কি আছে, ষ্টোন এজ, দানৱ ডাইনেষ্টি, কিৰাতা ডাইনেষ্টি আৰু অছুৰা ডাইনেষ্টি। তাৰপিছত আহি গ'ল কি এনচিয়েণ্ট হিষ্ট্ৰী। তো এনচিয়েণ্ট হিষ্ট্ৰীত আমি কাৰ বিষয়ে পঢ়িম, ব্ৰাহ্মণ ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, পালা ডাইনেষ্টি। এতিয়া কথা হ'ল প্ৰি হিষ্ট্ৰীত এইখিনি কিয় হয়, ষ্টোন এজ বা এইখিনি ইয়াৰ মানে কোনো ধৰণৰ আমাৰ মানে প্ৰমাণ ভালদৰে পোৱা নাযায়। তো সেইকাৰণে কি বুলি কোৱা হয়, এইখিনিক প্ৰি হিষ্ট্ৰী বুলি কোৱা হয়। এনচিয়েণ্ট হিষ্ট্ৰী বুলি এইখিনি এই কাৰণে কোৱা হয় কাৰণ এইখিনিৰ পৰা কি হয়, আমাৰ হাতত প্ৰমাণ মানে মজুত আছে। তো সেইকাৰণে ব্ৰাহ্মণ ডাইনেষ্টিৰ পৰা মানে কপাৰ প্লেটত আমি ব্ৰাহ্মণ ডাইনেষ্টিৰ বিষয়ে জানিব পাৰোঁ। তাৰপিছত আহি গ'ল মিডিয়েবল হিষ্ট্ৰী। তো মিডিয়েবল হিষ্ট্ৰীত কাৰ বিষয়ে আমি পঢ়িম, চুতীয়া কিংডম, কমতাপুৰ কিংডম, বাৰভূঞা, আহোম কিংডম, কছাৰী কিংডম আৰু কোচ কিংডমৰ বিষয়ে। তাৰপিছত আহি গ'ল মডাৰ্ণ হিষ্ট্ৰী, অৰ্থাৎ যেতিয়াৰ পৰা ইংৰাজে অসমত শাসন কৰিব ল'ব, ইয়াণ্ডাবু সন্ধি, সেই তেতিয়াৰ পৰাই কি হ'ব, মডাৰ্ণ হিষ্ট্ৰীৰ আৰম্ভ হ'ব। তাৰপিছতে আহি গ'ল দ্য নেম অফ প্ৰাগজ্যোতিষপুৰ এণ্ড কামৰূপা। তো প্ৰাগজ্যোতিষ অৰ্থাৎ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, য'ত কোৱা হয় যে ব্ৰহ্মাই এই চহৰতেই কি কৰিছিলে, মানে গ্ৰহ নক্ষত্ৰ গণনা কৰিছিল কাৰণে এইখনক কি বুলি কোৱা হয়, প্ৰাগজ্যোতিষ বুলি কোৱা হয়। তাৰপিছত কামৰূপা, তো কামৰূপা মানে কি হৈছিলে, কামদেৱে পুনৰ ৰূপ পাইছিল, সেইকাৰণে এইখনক কি বুলি কোৱা হয়, কামৰূপা। অৰ্থাৎ যেতিয়া কামদেৱে শিৱৰ তপস্যা ভংগ কৰিব আহিছিল, তেতিয়া কি কৰিছিল, শিৱই ত্ৰিনেত্ৰইদি কামদেৱক ভস্মীভূত কৰিছিলে। তাৰপিছত কামদেৱৰ পত্নী ৰতি দেৱীৰ অনুনয় বিনয়ত সন্তুষ্ট হৈ কামদেৱক পুনৰ জীৱনদান দিয়াৰ কাৰণে এইখন চহৰক কি বুলি কোৱা হয়, কামৰূপা বুলি কোৱা হয়। এইটো মোৰ প্ৰফাইলটো। তাৰপিছত আহি গ'ল প্ৰি হিষ্ট্ৰী অফ আছাম। তো সেইটো সময়ত কি হৈছিল, অসমক 4টা ভাগত ভগোৱা হৈছিলে। য়োগিনী তন্ত্ৰত লিখা আছে, এটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু কুমাৰপীঠ। এইকেইটা কিন্তু ইম্পৰ্টেণ্ট হয়, মানে কোনটো হয় বা কোনটো নহয় তেনেকৈ আহিব পাৰে। তো ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু কুমাৰপীঠ ক'ৰ পৰা ক'লৈকে বাউণ্ডেৰী আছিলে সেইখিনিও লিখা আছে। তো এইখিনিও ভালকৈ চাই ল'ব বস্তুখিনি। যেনেকৈ ৰত্নপীঠটো কৰতোৱা ৰিভাৰৰ পৰা সোণকুৰ ৰিভাৰ, কামপীঠটো সোণকুৰ ৰিভাৰৰ পৰা ৰূপহী ৰিভাৰ, স্বৰ্ণপীঠটো ৰূপহী ৰিভাৰৰ পৰা ভৰলী ৰিভাৰ, কুমাৰপীঠটো ভৰলী ৰিভাৰৰ পৰা দিকৰাই ৰিভাৰ। তো এইখিনি কি হৈছিলে, অসমৰ যোনটো প্ৰি হিষ্ট্ৰী আছিলে সেইটো সময়ত অসমক ভাগ কৰা হৈছিলে। এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহি গ'ল ষ্টোন এজ। তো ষ্টোন এজ যে অসমত আছিলে তাৰ প্ৰমাণ ক'ত পোৱা গৈছে, ডিমা হাছাওত পোৱা গৈছে। এইখিনি এক্সকাভেশ্যন কৰি পেলাই ডিমা হাছাওত ইয়াৰ প্ৰমাণ পোৱা গৈছে, এনেকুৱা ধৰণৰ শিল পোৱা গৈছে। তো এইটো কি হয়, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট MCQ হয়। তো সেইটো যদি সোধে যে যোনটো আমাৰ প্ৰাগ ঐতিহাসিকৰ ষ্টোন এজটো, ষ্টোন এজৰ ষ্টোন যাৰ ক'ত পোৱা গৈছে অসমৰ, সেইটো ক'ত পোৱা গৈছে, এইটো নুচুবাংলু ইন ডিমা হাছাওত পোৱা গৈছে।
তাৰপিছত আহি গ'ল মাইথলজিকেল পিৰিয়ড। এইটো কি বুলি কোৱা হয়? মাইথলজি মানে কোনখিনি হয়? মহাভাৰত, ৰামায়ণ, সেইখিনি আমি মাইথলজি বুলি কওঁ। তো এই যোনটো এইটো পিৰিয়ডৰ বিষয়ে ক'ত লিখা আছে? ৰামায়ণ আৰু মহাভাৰতত। সেইকাৰণে এইটোক কি বুলি কোৱা হয়? মাইথলজিকেল পিৰিয়ড। তো প্ৰথম যোনটো ডাইনেষ্টি, সেই ডাইনেষ্টিটো কি হ'ব? দানৱা ডাইনেষ্টি। অৰ্থাৎ যদি সোধে যে অসমৰ প্ৰথম ৰজা কোন আছিল বুলি সোধে, সেইটো আমি এতিয়া কি ক'ম? মহিৰংগ দানৱা। তো মহিৰংগ দানৱা was the first king of Kamrupa and also founder of the Danava dynasty. তো তেওঁৰ পিছত কোন কোন হৈছিলে? হাটাকাসুৰা, চাম্বাৰাসুৰা আৰু ৰত্নাসুৰা। তাৰপিছত কি আহি গ'ল? কিৰাতা ডাইনেষ্টি। তো কিৰাতা ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিলে? ঘটাকাসুৰা। তো এইখিনি ইম্পৰ্টেণ্ট হয়, যেনেকৈ সুধিব পাৰে যে ঘটাকাসুৰা কোনটো ডাইনেষ্টি আছিলে? কিৰাতা ডাইনেষ্টি, হাটাকাসুৰা, দানৱা ডাইনেষ্টি। তাৰপিছত আহি গ'ল অসুৰা ডাইনেষ্টি। তো অসুৰা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? নাৰাকাসুৰাই। তো নাৰাকাসুৰাৰ যোনটো কাহিনী, সেইটো কাহিনী চাগে আমি জানোৱেই, যেনেকৈ তেওঁ কি কৰিছিলে? তেওঁ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিলে। কিয়? তেওঁ কামাখ্যা দেৱীৰ প্ৰেমত পৰিছিলে। তো কামাখ্যা দেৱীয়ে কৈছিল যে তুমি এক ৰাতিতেই এটা মন্দিৰ বনাই দিব লাগিব মোৰ কাৰণে। তো বনাব লৈছিলে। তো বনোৱাই প্ৰায় সম্পূৰ্ণ হৈছিলেই, ৰাতিপুৱা সময়লৈ তেতিয়াই কি কৰিছিলে? কামাখ্যা দেৱীয়ে এটা মুৰ্গীৰ হতুৱাই ডাক দিয়াইছিলে। তো সেই তেতিয়াই কি হৈছিল? এই নৰকাসুৰৰ খং উঠি পেলাই সেই মুৰ্গীটোক নি পেলাই য'ত কাটিছিল সেইখিনি ঠাইক কি বুলি কোৱা হয়? কুকুৰা কটা পাহাৰ বুলি। আৰু যোনটো ৰাস্তা কামাখ্যা মন্দিৰলৈ উঠি যোৱা ৰাস্তাটোক কি বুলি কোৱা হয়? মেখেলাও যোৱা পথ। তো এই বস্তুখিনি আমি কি কৰিব লাগে? জানিব লাগে। তাৰপিছত নৰকাসুৰৰ পিছতে তেওঁ কোন হৈছিলে? তেওঁৰ চন হৈছিল ভগদত্ত। তো ভগদত্তৰ বিষয়ে ক'ত লিখা আছে? মহাভাৰতত। আৰু তেওঁৰ যি কোন আছিলে মানে জীয়েক? ভানুমতী। ভানুমতীক কালে বিয়া দিছিলে? দুৰ্যোধনলৈ। সেইকাৰণে কি হৈছিল? ভগদত্তই কৌৰৱৰ হৈ পেলাই কুৰুক্ষেত্ৰ যুদ্ধত ৰণ কৰিছিলে। কাৰ এগেইনষ্টত? পাণ্ডৱৰ এগেইনষ্টত। আৰু তেওঁ কি কৰিছিল? তেওঁ হাতীৰ যোনটো মানে হেৰি আছিলে, দল আছিলে, তাৰ কি আছিলে? মুৰব্বী আছিল, মানে নেতৃত্ব দিছিল। আৰু তেওঁক কোনে বধ কৰিছিলে? অৰ্জুনে। তেওঁৰ যোনটো হাতী, সেই হাতীটোৰ নাম কি আছিলে? শ্ৰুপতিকা। তাৰপিছত যোনটো সময়ত নৰকাসুৰা কামৰূপৰ ৰজা আছিলে, সেইটো সময়ত তেজপুৰত কোন আছিলে? বান ৰজা। তো বান ৰজাৰ জীয়েক কোন আছিলে? উষা। তো উষা কাৰ লগত বিয়া হৈছিলে? অনিৰুদ্ধৰ লগত। তো সেই যোনটো আমি উষা অনিৰুদ্ধৰ যোনটো কাহিনী, সেইটো আমি চাগে সকলোৱে জানোৱেই। যেনেকৈ উষাৰ যোনগৰাকী সখীয়েক কোন আছিলে? চিত্ৰলেখা। আৰু অনিৰুদ্ধ কাৰ নাতিক আছিলে? শ্ৰীকৃষ্ণৰ নাতিয়েক। তো সেই গোটেই কাহিনীখিনি আমি চাগে জানোৱেই। ইয়াত জাষ্ট মই এবাৰ ডিছকাশ্যন কৰি দিছোঁ যে কেনেকৈ কি হৈছিল। আৰু যেতিয়া মানে অনিৰুদ্ধক যেতিয়া উষাৰ লগত দেখিলে, যোনটো অগ্নিগড়ৰ ভিতৰত উষাক থৈছিলে, যেতিয়া অনিৰুদ্ধক দেখিলে, দেখি পেলাই কি কৰিছিলে? মানে যুদ্ধ কৰিবৰ কাৰণে কৃষ্ণৰ লগত আগবাঢ়িছিলে। তো সেই যুদ্ধত কৃষ্ণৰ এগেইনষ্টত, অৰ্থাৎ বান ৰজাৰ হৈ পেলাই কোনে যুদ্ধ কৰিছিলে? শিৱই। তো সেইকাৰণে এইখন যুদ্ধক কি বুলি কোৱা হয়? হৰিহৰ যুদ্ধ বুলি কোৱা হয়। এইখিনি চাগে আমি সকলোৱে জানোৱেই। তাৰপিছত আৰু এখন ৰাজ্য আছিলে সেইটো সময়ত একদম পূব প্ৰান্তত, সেইটো কি হয়? বিদৰ্ভ। তো বিদৰ্ভ কিং ভীষ্মক। তো ভীষ্মকৰ ৰাজ্য আছিলে বিদৰ্ভ। সেই বিদৰ্ভৰে ৰাজকুমাৰী কোন আছিল? ৰুক্মিণী, যাক শ্ৰীকৃষ্ণই বিয়া কৰাইছিলে। তো এই গোটেই কাহিনীটো আমি এই গোটেই মানে যোনখিনি আমাৰ পৌৰাণিক ইতিহাস, সেইখিনি চাগে আমি মুখে মুখে শুনি আহিছোঁ। আৰু সেই শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক লৈ গৈছিলে, লৈ যাওঁতে কি হৈছিলে? যোনখিনি শ্ৰীকৃষ্ণৰ ৰথৰ অশ্ব, সেই অশ্বখিনি কি হৈছিলে? ক্লান্ত হৈছিলে। ক্লান্ত হৈ পেলাই কি কৰিছিল? পানী খাবৰ কাৰণে এঠাইত ৰখিছিলে। সেই জেগাখিনিৰ নামে কি হৈ গ'ল? অষ্টক্লান্ত। য'ত আমাৰ এতিয়া মন্দিৰ এটা আছে, অষ্টক্লান্ত মন্দিৰ বুলি, গুৱাহাটীত। তো এই গোটেই পৌৰাণিক কথাখিনি আমি নিজে মানে তেনেকৈয়ে গম পাব লাগে সাধুৰ হিচাপত। তাৰপিছতে এইখিনি MCQ দিয়া আছে, যেনেকৈ হোৱাট ৱাজ দ্য নেম অফ দি এলিফেণ্ট অফ ভগদত্তা? মই কি কৈছিলোঁ? শ্ৰুপতিকা। তাৰপিছত দ্য ব্ৰহ্মা মেড দ্য ফাৰ্ষ্ট কেলকুলেশ্যন অফ ষ্টাৰ্ছ ইন দ্য প্ৰাগজ্যোতিষপুৰ ইজ মেনশ্যন ইন হুইচ টেক্সট? কালিকা পুৰাণ। অৰ্থাৎ কালিকা পুৰাণখন আমাৰ অসমৰ কাৰণে এখন ইম্পৰ্টেণ্ট কি হয়? কিতাপ হয়। দ্য ফাৰ্ষ্ট নোন ট্ৰেডিশ্যনেল কিং অফ কামৰূপা ৱাজ মহিৰংগ দানৱা। ভালুক হু মেড হিজ কেপিটেল এট ভালুকপুং নিয়েৰ বালিপাৰা ৱাজ দ্য ডেছ অফ কিং বানা। বানাৰ কোন আছিলে? গ্ৰেণ্ডছন। ঘটাকাসুৰা ৱাজ দ্য কিং অফ দানৱা ডাইনেষ্টি। দ্য কিং অফ এনচিয়েণ্ট আছাম ৱেৰ নন আৰিয়ান, মানে তেওঁলোক বেছিভাগে নন আৰিয়ান আছিল। তাৰপিছত আহি গ'ল বৰ্মন ডাইনেষ্টি। তো বৰ্মন ডাইনেষ্টিৰ পৰা কি হৈছিল? আমাৰ হাতত ইভিডেঞ্চ আছিলে, যেনেকৈ তাত আমাৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন পোৱা গৈছে, তাৰপিছত মানে শিলত লিখি থোৱা পোৱা গৈছে, আৰু হিউৱেন চাঙৰ একাউণ্টটো পোৱা গৈছে। তো প্ৰথমজন কোন আছিলে প্ৰতিষ্ঠাপক? পুষ্য বৰ্মন। তো ফাৰ্ষ্ট পলিটিকেল ডাইনেষ্টি অফ আছাম ৱাজ ফাউণ্ডেড বাই পুষ্য বৰ্মন ইন 355 AD. It is known from some texts of the Gupta Empire that he was the contemporary of Samudragupta. He took the title Maharaja Dhiraja.
তো যেতিয়া পুষ্য বৰ্মনে যেতিয়া অসমত মানে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল তেতিয়া ভাৰতৰ বিভিন্ন বেলেগ প্ৰান্তত অৰ্থাৎ উত্তৰ প্ৰান্তত কি আছিলে গুপ্তা ডাইনেষ্টি। তো সেই গুপ্তা ডাইনেষ্টিৰ সেইটো সময়ত কোন আছিলে ৰজা সমুদ্ৰগুপ্ত। সেই সমুদ্ৰগুপ্তৰ লগত তেওঁ এটা ভাল সম্পৰ্ক থকাৰ কাৰণে তেওঁৰ পুতেকৰ নাম কি ৰাখিছিলে সমুদ্ৰ বৰ্মন। তাৰপিছত সমুদ্ৰ বৰ্মনৰ পিছত কোন আহে বলবৰ্মন 1। তো বলবৰ্মনৰ জীয়েক কোন আছিলে অমৃতপ্ৰভা। তো অমৃতপ্ৰভাক কালে বিয়া দিছিলে কাশ্মীৰ কিং মেঘবাহানলৈ। তো এইখিনি ইম্পৰ্টেণ্ট হয়। আৰু অমৃতপ্ৰভাই যাওঁতে লগত কি লৈ গৈছিলে এজন টিবেটিয়ান বুদ্ধিষ্ট মংক লৈ গৈছিলে যাৰ নাম আছিলে কি ইস্তুনপা। তাৰপিছত আহি গ'ল কল্যাণ বৰ্মন। তো কল্যাণ বৰ্মনক কি বুলি কোৱা যায় তেওঁ চাইনালৈ কি কৰিছিলে এটা মিছন পঠিয়াইছিল ডিপ্ল'মেটিক মিছন। অৰ্থাৎ চাইনাৰ লগতো তেওঁ কি কৰিছিলে মানে সম্পৰ্কটো গ্ৰাহক কৰিব বিচাৰিছিলে। হি ৱাজ ৰেফাৰ্ড এজ ইউচাই অৰ্থাৎ চাইনাত তেওঁ কি বুলি জনা গৈছিলে ইউচাই বুলি। আৰু আহি গ'ল মহেন্দ্ৰ বৰ্মন মষ্ট ইম্পৰ্টেণ্ট কিং হয়। তেওঁ ফাৰ্ষ্ট গ্ৰেট কিং অফ বৰ্মন ডাইনেষ্টি যোনে কি কৰিছিলে ডিক্লেয়াৰ ইণ্ডিপেণ্ডেণ্ট। অৰ্থাৎ ইমান দিন কি হৈছিলে বৰ্মন ডাইনেষ্টি গুপ্তা ডাইনেষ্টিৰ আণ্ডাৰত আছিলে, কিন্তু মহেন্দ্ৰ বৰ্মনে নিজকে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি পেলাই কি যজ্ঞ পাতিছিলে অশ্বমেধ যজ্ঞ। তো তেওঁৱেই ফাৰ্ষ্ট গ্ৰেট কিং আছিলে যোনে অশ্বমেধ যজ্ঞ কামৰূপত আয়োজন কৰিছিল। তাৰপিছত মহাভূতি বৰ্মন বৰগংগা ইপিগ্ৰাফ অফ কিং মহাভূতি বৰ্মন ইজ দ্য ইয়াৰলিষ্ট ডেট ইনস্ক্ৰিপশ্যন অফ এনচিয়েণ্ট আছাম। তো বৰগংগা ইনস্ক্ৰিপশ্যনখন কোনে লিখিছিল মহাভূতি বৰ্মনে। আৰু এইখনে কি আছিলে এখন ইম্পৰ্টেণ্ট মানে ডকুমেণ্ট আছিলে এনচিয়েণ্ট আছামৰ। ডনেটেড লেণ্ডছ টু মোৰ 200 ফেমিলি অফ বাৰ্মন মানে ব্ৰাহ্মণৰ 200 ফেমিলিক তেওঁ কি কৰিছিলে লেণ্ড গ্ৰাণ্ট কৰিছিলে। আৰু তেওঁ কি কৰিছিলে নিজৰ যোনটো বাউণ্ডেৰী আছিলে ৰাজ্যৰ সেইটো ৱেষ্টাৰ্ণ পাৰ্টলৈ মানে কৰতৰীয়া নদীৰ মানে সিপাৰেও তেওঁ কি কৰিছিল এক্সটেণ্ড কৰিছিল। তাৰপিছত মহাভূতি বৰ্মনৰ পিছত কোন আহিব ছাকচিডেড বাই চন্দামুখ বৰ্মন এণ্ড স্থিত বৰ্মন। তো স্থিত বৰ্মনৰ পুতেক কোন হ'ব সুস্থিত বৰ্মন আৰু ৰিনাউড এজ মৃগাংক। ডিউৰিং সুস্থিত বৰ্মন মহেশচন্দ গুপ্তা এটেক বৰ্মন ডাইনেষ্টি এণ্ড ডিফিটেড সুস্থিত বৰ্মন। হি হেড 2 sons মানে সুস্থিত বৰ্মনৰ দুজন পুত্ৰ আছিলে, এজন আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন এজন আছিলে ভাস্কৰ বৰ্মন। তো সুপ্ৰতিষ্ঠিত বৰ্মনে কি কৰিছিলে মানে এবছৰৰ কাৰণেহে তেওঁ ৰজা হৈছিলে। তাৰপিছত কোন আহি গ'ল ভাস্কৰ বৰ্মন। তো ভাস্কৰ বৰ্মন মষ্ট ইম্পৰ্টেণ্ট কিং হয় কাৰণ তেওঁ যেতিয়া ৰাজপাটত মানে বহে সেই তেতিয়াৰ পৰাই কি হয় অসমত ভাস্কৰ শব্দ প্ৰচলিত হয় অৰ্থাৎ 594ৰ পৰা। আৰু তেওঁক কি বুলি জনা যায় কুমাৰ ৰজা। তাৰপিছত তেওঁৰ দিনতে কোন আহে হিউৱেন চাং আহে। তো হিউৱেন চাং প্ৰথমতে ক'লে আহিছিলে নালন্দা বিশ্ববিদ্যালয়ত মানে শিক্ষা গ্ৰহণৰ কাৰণে। তো এইটো কথা হিউৱেন চাং অহাৰ কথাটো গম পাই ভাস্কৰ বৰ্মনে সেইটো সময়ত কোন আছিলে কনৌজৰ ৰজা হৰ্ষবৰ্ধন। তো হৰ্ষবৰ্ধনক ৰিকুৱেষ্ট কৰিছিল আৰু মানে হিউৱেন চাঙক ৰিকুৱেষ্ট কৰি পেলাই হিউৱেন চাং কামৰূপলৈ আহিছিল, কিন্তু হিউৱেন চাং ডাইৰেক্ট কামৰূপলৈ অহা নাছিলে, ভাস্কৰ বৰ্মনৰ ৰিকুৱেষ্টতহে আহিছিলে। তো আহি পেলাই কামৰূপৰ বিষয়ে কি কৰিছিল তেওঁ এটা টোকা লিখি থৈ গৈছিলে। আৰু সেইটো সময়ত হৰ্ষবৰ্ধনৰ ৰাজ্যলৈ তেওঁ কাক পঠাইছিলে হংস বেগা বুলি এজন দূত। হংস বেগাক তেওঁ হৰ্ষবৰ্ধনৰ ৰাজ্যলৈ পঠিয়াইছিল আৰু কি দি পঠাইছিল তেওঁক পাত আৰু তুলিকা বুলি এখন পেইণ্টিং দি পঠাইছিল। তাৰপিছত ভাস্কৰ বৰ্মনৰ লগে লগে মানে অন্য প্ৰান্তত থকা ৰজাসমূহ কোন কোন আছিলে হৰ্ষবৰ্ধন অফ কনৌজ, দেৱগুপ্ত অফ মালৱা, শশাংক অফ গৌড় এণ্ড চালুক্য কিং অফ পুলকেশন 2। তাৰপিছত আহি গ'ল যে যোনটো কি আছিলে যে টু কমৰেড দ্য ভিক্টৰী ভাস্কৰ বৰ্মন ইছ্যুড দ্য ফেমাছ নিধানপুৰ গ্ৰেণ্ড। অৰ্থাৎ ভাস্কৰ বৰ্মন যে হেৰিয়ালৈ গৈছিল মানে কি কয় গৌড় দেশত মানে কি কৰিছিল তেওঁ এটেক কৰিছিল। তো এটেক কৰি তেওঁ কি হৈছিল গৌড় কিঙক তেওঁ পৰাস্ত কৰিছিলে কাৰণ সেইটো সময়ত হৰ্ষবৰ্ধনেও সহায় কৰিছিলে। তো সেই গৌড় কিঙক পৰাস্ত কৰি পেলাই তেওঁ কি ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল নিধানপুৰ গ্ৰেণ্ড। তো এইটো ইম্পৰ্টেণ্ট হয় নিধানপুৰ গ্ৰেণ্ডখন কোনে ইছ্যু কৰিছিলে ভাস্কৰ বৰ্মনে। ভিজিট of the reputed Chinese traveler Huyen Tsang to Kamrupa at the reign of Bhaskar Barman. During Huyen Tsang farewell, Bhaskar Barmana gifted him a cap of skin to protect him against the rain and cold. It is known as Holali. তো হোলালিটো কাক দিয়া হৈছিলে হিউৱেন চাঙক দিয়া হৈছিলে। তো হিউৱেন চাং ফাৰ্ষ্ট কেম টু নালন্দা ইউনিভাৰ্চিটি এণ্ড ডেট টাইম দ্য হেড অফ নালন্দা ইউনিভাৰ্চিটি ৱাজ শিলভদ্ৰ। তাৰপিছত হিউৱেন চাঙৰ যোনটো টোকা এই টোকাটো ইয়াত মই লিখি দিছোঁ। যেনেকৈ সেইটো সময়ত কি কৰিছিলে যে কামৰূপৰ যোনটো মানে চাৰ্কিট মানে কামৰূপৰ বাউণ্ডেৰীটো কিমান আছিল বুলি কৈছিলে 10,000 লি, কেপিটেল টাউনটো 30 লি। তো এই যে পিপলখিনি আছিলে কামৰূপৰ তেওঁলোকে কি কৰিছিলে তেওঁলোকে জেক ফ্ৰুট আৰু কোকোনাটটো তেওঁলোকে মানে কাল্টিভেট কৰিছিলে। আৰু যোনটো ক্লাইমেট আছিলে তো ক্লাইমেটটো কেনেকুৱা আছিলে ছফ্ট আৰু টেম্পাৰেট।
তাৰপিছত মেন আৰ স্মল ষ্টেচাৰ এণ্ড দেয়াৰ কমপ্লেক্স আৰ ডাৰ্ক য়েল্ল' আছিলে আৰু তেওঁলোকে কি কৰিছিলে দেৱ দেৱতাৰ প্ৰতিহে তেওঁলোকৰ মানে হেৰি আছিলে এই শ্ৰদ্ধা আছিলে তেওঁলোকে মানে বুদ্ধ ধৰ্মৰ কোনো ধৰণৰ মানে ফেট নাছিলে বুদ্ধ ধৰ্মৰ প্ৰতি কিন্তু ভাস্কৰ বৰ্মন কি আছিলে এজন গ্ৰেট স্কলাৰ আছিলে আৰু তেওঁ বিভিন্ন ধৰণৰ মানে যোনখিনি স্কলাৰ আহিছিলে তেওঁলোকক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ ডিছকাশ্যন কৰিছিল তো এইটো হৈছিল প্ৰি হিষ্ট্ৰিক আছামৰ এটা মানে চাৰ্ট এখন ইয়াত মই দি দিছোঁ কেনেকুৱা ধৰণৰ আছিলে ষ্টোন এজ মাইথলজিকেল পিৰিয়ড কি আছিলে তাৰপিছত এইখিনি MCQ এতিয়া কথা হ'ল আপোনালোকে আজি যোনখিনি পঢ়িলে সেইখিনি যদি কিবা MCQ পায় নিজে কৰিব আৰু যদি কিবা MCQ লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব মই MCQখিনি প্ৰভাইড কৰিম তো এইখিনি আছিল আজিলৈ তো আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্টত দিব আৰু যদি ভাল ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত দি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ